সৃজনগ্ৰাম বৰখোলা সৃষ্টি দুৰ্গা পূজা সমিতিৰ সংবাদমেল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰতি শ্ৰদ্ধা জনাই দুৰ্গা পূজা উদযাপন সমিতিৰ ৰাতিৰ সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰে। দুৰ্গা পূজাৰ দিনকেইটাত সকলো ধৰণৰ মাংগলিক কাৰ্যসূচীৰ লগত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা থাকিব। মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই দুৰ্গোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী এমাহ পিছত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় পূজা উদযাপন সমিতিয়ে। অভয়াপুৰীৰ পৰা আনিছ আলীৰ ৰিপৰ্ট। শ্রী শ্রী দুর্গা উৎসব ১ নং বৰঘলাৰ সভাপতি হিচাপে মই আজি এই প্ৰেছ মিটৰ ব্যৱস্থা কৰিছোঁ। মানে বিগত দিনত জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তি হোৱাৰ কাৰণে আমাৰ মাজত যি সাংস্কৃতিক অনুষ্ঠান আমি দুৰ্গা মহোৎসৱৰ উপলক্ষে কৰিব বিচাৰিছিলোঁ, এই অনুষ্ঠান বাতিল নহয়, আমি এইটো টাইমটো এক্সটেনশ্যন কৰিম, পিছুৱাই দিম। আজি অষ্টমীৰ দিনা যিটো প্ৰগ্ৰাম আছিল আৰু নৱমীৰ দিনা যিটো প্ৰগ্ৰাম আছিল, এইটো আমি এমাহ পিছত, জুবিন গাৰ্গ মৰাৰ এমাহ পিছত, 30 দিন হোৱাৰ পিছত আমি এই অনুষ্ঠানবিলাক ৰাতিৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো পাতিম, অনুষ্ঠিত কৰিম। আৰু আজি গোটেই অসম নহয়, পৃথিৱীজোৰা জুবিনৰ যিসকল চাহ, এই চাহৰ মাজত আমি এই প্ৰগ্ৰামটো কৰিব ইচ্ছা কৰা নাই। গতিকে মই সমূহ ৰাইজক তথা কমিটিৰ তৰফৰ পৰা এটা কথাই বিচাৰিছোঁ যে আপোনালোকে জুবিন গাৰ্গৰ কথা চিন্তা কৰি এই অনুষ্ঠানটো যিহেতু আমি এক্সটেনশ্যন কৰিছোঁ টাইমটো, গতিকে এমাহ পিছত আমি এই প্ৰগ্ৰামটো পাতিম আৰু ইয়াতে সকলো ৰাইজে আমাক এমাহ পিছত যেতিয়া প্ৰগ্ৰামটো পাতিম তাতে যাতে সহযোগিতা কৰে, ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু দিনৰ যিখিনি মাংগলিক কাৰ্যসূচী, এই কাৰ্যসূচীখিনি গোটেইখিনি থাকিব। দিনৰ প্ৰগ্ৰামটো চব সময় থাকিব, ৰাতি 8টা-9টালৈকে যিবিলাক প্ৰগ্ৰাম হ'ব সেইবিলাক থাকিব, ঢাকি থাকিব, আমাৰ নাম দলৰ অনুষ্ঠানবিলাক থাকিব। আমাৰ দিনৰ অনুষ্ঠান কোনো একো বাতিল নহয়, কিন্তু ৰাতিৰ অনুষ্ঠানটো বাতিল হ'ব। গতিকে সমূহ ৰাইজক মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, আপোনালোকে এই বেয়া সময়ত জুবিন গাৰ্গৰ মৃত্যুৱে যি আমাক চকৰ চাহ দিছে, এই চাহটো যাতে আমি জুবিন গাৰ্গৰ প্ৰতি জুবিন গাৰ্গৰ মৃত্যুৰ হক মানাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক সহায় কৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ দুৰ্গা পূজা পৰিচালনা সমিতিৰ সভাপতি, আমাৰ অত্যন্ত মৰমৰ আৰু চেনেহৰ বিভিন্ন চেনেলৰ পৰা অহা ৰিপৰ্টাৰ বন্ধু ভাইহঁতক মোৰ প্ৰথমতে মই দুৰ্গা পূজাৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। যি হওক, আমি আজি এই প্ৰেছ মিটিং বহিব লগা এইকাৰণে হ'ল, অতি পৰিতাপৰ কথা। আমি যিবিলাক কাৰ্যসূচী লৈ আমি আগবাঢ়িছিলোঁ দুৰ্গা পূজা মহোৎসৱ পৰিচালনা কমিটিয়ে, কিন্তু আজি অত্যন্ত দুখৰ কথা, গোটেই অসম জুৰি নহয়, গোটেই ভাৰতবৰ্ষে এটা আলোড়নৰ সৃষ্টি হৈছে। গতিকে জুবিন প্ৰিয় অসমৰ প্ৰতিজন যুৱ সমাজলৈ মোৰ এই চেগতে মই আন্তৰিক মৰম আৰু দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যি হওক, আমি আজি এই প্ৰেছ মিটত আমি এইটো ক'বলৈ বাধ্য হৈছোঁ যে আমি আজি যি পৰিপ্ৰেক্ষিতত পৰি আমি যিটো আমাৰ সন্ধিয়াৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীটো আমি বাতিল ঠিক নহয়, আমি পিছলৈ এমাহৰ ভিতৰত আমি কৰিম বুলি ৰাইজক, এমাহ পিছত আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতি থাকিলোঁ। আৰু সমূহ ভক্তপ্ৰাণ ৰাইজক লৈ আমাৰ শ্ৰদ্ধা থাকিল
আবেদন থাকিল আমাৰ এই অনুষ্ঠানটো পূৰ্ণোদ্যমে কৰি লৈ যাবলৈ সহায় সহযোগ আমাৰ কামনা কৰিলোঁ আৰু আমাৰ এই মহোৎসৱৰ যিখিনি আমাৰ দিনৰ কাৰ্যসূচী আমাৰ যিখিনি আমাৰ মাংগলিক কাৰ্যসূচী এই মাংগলিক কাৰ্যসূচীখিনি আমি সম্পন্ন কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু ৰাতিৰ যিটো আমাৰ অষ্টমীৰ যিটো কালচাৰেল আমাৰ হেৰি আছিল কাৰ্যসূচী আছিল সেইটো আমি জুবিন গাৰ্গৰ তেওঁৰ মৃতকৰ আত্মা সদ্গতি কামনাৰ কাৰণে আমি সদ্যহতে এমাহৰ কাৰণে আমি পিছুৱাই দিলোঁ আৰু বাকী সকলো কাৰ্যসূচী আমি সুচাৰুৰূপে চলাই নিবলৈ আমাৰ সমূহ ৰাইজৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ সহযোগিতা কামনা কৰিলোঁ আৰু আমাৰ এই তেখেতৰ এই মৃত আত্মা প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনটো আমাৰ ষষ্ঠী দিনাৰ পৰাই আমাৰ যি সকলো কাৰ্যসূচীতে তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ অব্যাহত থাকিব যে যি হওক সকলোলৈ সকলো ভক্তপ্ৰাণ সকলো সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আন্তৰিক সেৱা আৰু সহযোগিতা কামনা কৰি আজি এই প্ৰেছ মিটত মোৰ বক্তব্য সামৰণি মাৰিলোঁ।